কিছুমানে যে কয় শাহু সদায় শাহু আৰু মা সদায় মা। মায়ে কয় আজি বহুত দেৰি হৈ গ'ল, তই এতিয়ালৈকে একো খোৱা নাই যে। আৰু শাহু মায়ে কয় ইমান দেৰি হৈ গ'ল, আজি একো দিয়া নাই যে। কিন্তু সেইটো কয় স্বাভাৱিক, কাৰণ মা আৰু শাহু মাৰ মাজৰ পাৰ্থক্যটো মই কৈ আছো শুনা। যেতিয়া নেকি আমি ছোৱালীবোৰে বিয়া নহওঁ, আমাৰ মাৰ হাতত যিটো নেকি সংসাৰৰ দায়িত্বটো থাকে, আমি যে দেউতাৰ ঘৰত আছো, তেতিয়া সংসাৰৰ দায়িত্বটোতো আমাৰ মাৰ হাততহে আছে। এতিয়া বনোৱাৰ পৰা আমাৰ মায়ে কৰে পিছে, সেইকাৰণে আমাক খোৱা লোৱাবোৰো মায়ে। যেতিয়া নেকি আমাক বিয়া দি ঘৰৰ পৰা বেলেগৰ ঘৰত পঠাই দিয়ে, লোকৰ ঘৰত, তেতিয়া সেই সংসাৰৰ দায়িত্বটো শাহুমাৰ হাতত নাথাকে, বোৱাৰীৰ হাততে আহি পৰে। পিছে তেতিয়া শাহুমায়ে ভাবে মোৰ আগতে যি কৰিব লগা আছিল মই কৰিছো, এতিয়া যি হ'ব চব বোৱাৰীয়ে কৰিব। তেতিয়াতো পাকঘৰটো মোৰ হাতত থাকে, মইহে বনোৱা মেলা কৰিম, সেইকাৰণে ময়ে দিব লাগিব যদি মোৰ দেৰি হয়। ঠিকে কৈ আজি ইমান দেৰি হৈ গ'ল, কিয় খোৱা লোৱা দিয়া নাই। এইখিনি স্বাভাৱিক। এইখিনি নিজৰ মনত শাহুমাকক বেয়া বুলি ভাবি লাভ নাই। এইখিনি মই সকলোকে কোৱা নাই দেই, সকলোৰে গাত পাতি ল'ব নালাগে। কিছুমান ছোৱালীকহে কৈছো যিবিলাক নেকি মোক সুধি আছা তেনেকে। আৰু আগৰ দিন গ'ল, আজিকালি বহুত পৰিৱৰ্তন হৈছে। আগতে শুনিছো শাহুবিলাকেহে বোৱাৰীক বোলে মাৰিছে, কিন্তু আজিকালি দেখা পাওঁ ওচৰ চুবুৰীয়া বোৱাৰীবিলাকে শাহুমাক গালি পাৰে বা কিছুমানতো হাতো উঠায়, হয়নে? আজি যদি বোৱাৰী ঠিক হ'ল হয়, তেতিয়াহ'লে বৃদ্ধাশ্ৰমটো নবনালাই হয়। বৃদ্ধাশ্ৰমটো ক'ৰ পৰা হৈছে? ল'ৰা আৰু বোৱাৰী ঠিক নোহোৱাৰ কাৰণেইতো নিজৰ মাক বা শাহুমাক বৃদ্ধাশ্ৰমত থাকিব লাগে। তেনেহ'লে আমিও অলপ ভাবি ল'ব লাগিব যে অকল ভুল শাহুমাৰেই নহয়, ছোৱালীবোৰৰো থাকে।